Hello guys, welcome back to my YouTube channel BJ Swati Vlogs. So আজি হৈছে মহাশিৱৰাত্ৰি তো সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জনালো তো মই পুৰা ৰেডি গা পা ধুই কেনে এতিয়া মন্দিৰত যাম তো বলক শিৱ বাবাক চিন্তি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ গোটেই বছৰটো যাতে আপোনালোকৰ ভালে কুশলে যাওক তাৰে কামনা কৰিলো তো এতিয়া বলক চাইকেলখন লওঁ চাইকেলখন থাকক দিয়ক খোজকাঢ়ি যাওঁ ইমান ধুনীয়া ফাগুনৰ ফিৰিফিৰিয়া বতাহ দি আছে খোজকাঢ়ি যাই ভাল হ'ব তো এতিয়া বলক যাই থাকো তো এতিয়া ফাৰ্ষ্টতে যাম নদীৰ সেইটো পাৰে শিৱ মন্দিৰত তাৰপিছত লাহে লাহেকে একেটা যাই থাকিম আৰু তো আমি কিজনে যাইছো আৰু এজন আছে লগ এতিয়া বলক চাই থাকো আৰু তো এতিয়া ফাৰ্ষ্টতে যাম আমাৰ ধনশ্ৰী ঘাটৰ আঞ্চলিক মন্দিৰটোত তাৰপিছত আমাৰ গাঁৱৰ যিমানকেইটা মন্দিৰ আছে চবতে যাম একবাৰ তো পাই গ'লো ইফালে এয়া হাইৱে গাইজ পাই গ'লো হাইৱে তো এতিয়া আগত আছে সেইখন চাওক দলংখন তো সেই দলংখন পাৰ হৈ কেনে মন্দিৰটো পাম আৰু ইফালে এয়া ৰাস্তাৰ কাষত পুৰা মাকৈ খেতি কৰিছে চাওক এই মাকৈ খেতি খাব আহিব লাগিব ৰ'ব ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে তো সেইটো যে দেখা পাই আছে মন্দিৰটো তো সেই মন্দিৰটোতে যাই আছো আমি মোৰ ভিডিঅ'বিলাকত মন্দিৰটো দেখা পাই থাকে আপোনালোকে কাৰণ প্ৰত্যেক বছৰে শিৱৰাত্ৰি আৰু বলমত আহোঁ এপাক এনেও হ'ব বাৰু মাজে মাজে পাই গ'লো মন্দিৰ তো এইটো হৈছে মন্দিৰ তো ইফালে এয়া খটখটি আছে তো বলক খটখটি দি নামি যাওঁ এনেই মেইন গেটখন আগত আছে বাৰু এইফালে দি শ্বৰ্টকাটকৈ যাওঁ আৰু আৰু সেই তাতে বনাই আছে খিচাৰি তো খিচাৰি খাই যাব লাগিব গাইছ শিৱৰাত্ৰিত খিচাৰিয়ে মেইন তো গাইছ এতিয়া এইটো মন্দিৰৰ পৰা ওলালো ইয়াতে মানে খিচাৰি এতিয়া হোৱা নাই অলপ দেৰি আছে তো অলপ পিছত কেনে আহিম তো এতিয়া যাওঁ এই পাগলাপাৰ শিৱ মন্দিৰত অলপ মানে এইটো আছিল ধনশিৰি নদীৰ পাৰত আৰু এতিয়া যিটোত যাম সেইটো আছে পগলা নদীৰ পাৰত তো দলংখন পাৰ হলো আৰু ইয়াতে ফাগুনা বুলি এই মথাউৰি গছডালৰ তলত অলপ কিছুমান ফটো উঠিলো তো সেই ফটোখন আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামত দেখা পাব এতিয়া বলক যাই থাকোঁ তো এতিয়া ফাৰ্ষ্টতে যাওঁ ঘৰত 10 মিনিটমান ৰেষ্ট লৈ কেনে চাইকেল লৈ কেনে আকৌ যাম তাতে পাগলাৰ মন্দিৰত আৰু এই গৰমটো মানে বহুত এই ফাগুন মাহৰ গৰম গাইছ মানে আগতে ইমান গৰম নাছিল আজিকালি যিটো ফাগুন মাহৰ গৰম আজিকালি যিটো গাইছ অকণমান ৰেষ্ট লৈ ল'লোঁ তো এতিয়া বলক যাওঁ সেই পাগলাপাৰ শিৱ মন্দিৰত তো বলক এতিয়া পাগলাপাৰ শিৱ মন্দিৰত যাওঁ আৰু তাৰপিছত ক'ত যাওঁ চাই থাকক আৰু আহি পালোঁ পাগলাপাৰ শিৱ মন্দিৰ কিন্তু এতিয়া মানে মানুহ নায়ে বেছি যিহেতু ইয়াত ৰাতিহে আছে নাগাৰা নাম তো এতিয়া এনেই এপাক আহিলোঁ আৰু ৰাতি আকৌ আহিম নাগাৰা নাম চাব তো এতিয়া বলক আৰু এটা বেলেগ মন্দিৰত যাওঁ আৰু দুটা আছে আমাৰ গাঁৱৰ শিৱ মন্দিৰ আৰু আহি পালোঁ 3 নম্বৰ মন্দিৰটো আৰু চাহ পানীও খালোঁ তো এতিয়া বলক যাওঁ ঘৰত ঘূৰিব কি আকৌ আহি গ'লোঁ ঘৰত এতিয়া আমাৰ ঘৰৰ ওচৰতে মন্দিৰটোত এপাক যাওঁ আৰু আহিলোঁ একদম আমাৰ ঘৰৰ ওচৰৰ মন্দিৰটোত তো ইয়াতো পুৰা কামত লাগি আছে চবে আৰু এইটোৱে হৈছে মন্দিৰটো আৰু মন্দিৰৰ কাষতে ইয়াতে বনোৱা হ'ব খিচাৰি আৰু এনেকৈ হৈ গ'ল সন্ধিয়া তো গৰু চৰু বান্ধিলোঁ তো এতিয়া একদম গৰম কাপোৰ পিন্ধি দিলোঁ তো এতিয়া বলক সেই ঘৰৰ কাষৰ মন্দিৰটোত যাওঁ অলপ তাতে পূজা কৰি কেনে তাতে যাম আকৌ পাগলাপাৰ তাতে যাম তাতে নাগাৰা নাম আছে সেইটো তো বলক চাই থাকোঁ এতিয়া আৰু ইফালে ঘৰৰ পৰা লৈ ল'লোঁ 1 গিলাচ দৈ মানে এই মন্দিৰত লাগে পঞ্চমৃত বনাব নেকি না কিয়ে বা লৈ যাওঁ আৰু আহি পালোঁ মন্দিৰ আৰু ভাবিছিলোঁ কি পূজাটো কৰিলোঁ কিন্তু ইয়াতে মানে এতিয়ালৈকে পূজাৰী অহাই নাই এই তাতে বনাই আছে খিচাৰি আৰু যিহেতু এতিয়ালৈকে পূজাৰী অহা নাই তো অলপমান দেৰি হ'ব তো ইয়াতে মানে অকণমান দেৰি আছে মানে এতিয়া পূজাৰী আহিছে তো এতিয়া এই পাগলাপাৰ শিৱ মন্দিৰৰ পৰা আহোঁ তাতে নাগাৰাম চাই কেনে ইয়াতে আহিম আৰু আহি পালোঁ পাগলাপাৰ শিৱ মন্দিৰ আৰু ইফালে নামপাৰ্থীও আহি গ'ল তো এওঁলোকৰ ৰেডি হ'ব মানে মই পূজাটো কৰিলোঁ তো কৰিলোঁ পূজা তো এতিয়া অলপমান নাম চাওঁ ইফালে নাম চলি আছে আৰু ইফালে বনাই আছে এয়া চাহ আৰু ইফালে এয়া শিৱৰাত্ৰিৰ মেইন বস্তু গাইছ খুটা কোনে কোনে খাব আহি যাওক মই বাৰু অলৰেডি খালোঁ আৰু নাখাওঁ দিয়ক আৰু ইফালে এয়া বনাই আছে খিচাৰি আৰু ইফালে এয়া ৰঙালাও কাটি আছে নেকি তো এয়াই হৈছে শিৱৰাত্ৰিৰ পৰিৱেশ কোনোবাই বনাই আছে খুটা কোনোবাই বনাইছে চাহ তো এতিয়া অলপমান মই নাম চাওঁ তাৰপিছত লগ পাই আছোঁ আকৌ
তো গাইছ ইয়াতে নাম চাম চাই কেনে এতিয়া আহি গ'লোঁ ইয়াতে পূৰা খিচাৰিও খালোঁ আৰু চাহ পানীও খালোঁ আৰু খুটাও খালোঁ খুটা অলপ বিয়ালোঁ আৰু এইফালে সকলোৱে পূৰা খাই খাই আহি আছে তো বেলেগ কোন আছে আগত আমাৰ মানে লগকেইটাই আছে তো এতিয়া আমি যাওঁ নে কিছু ন আমাৰ নিজৰ মানে ঘৰৰ ওচৰৰ মন্দিৰটোত অঁ বাকী ইয়াতে কেনেকুৱা লাগিল তইতো খিচাৰি নাখালিয়ে মই খালোঁ অলপ মানে এনে নিয়মটো কৰিছোঁ আৰু আমাৰ ওচৰৰ মানে আমাৰ ঘৰৰ ওচৰৰ মানে মন্দিৰটোতো যাম তাতে পূৰা খাম খিচাৰি তাতে আৰু মানে সেইটো যিটো ঘৰৰ ওচৰৰ তো মানে তাতে খিচাৰিটো মানে যদি নাখাওঁ বেয়া কথা বলে নাই তাতে খাওঁ এতিয়া কৈছা ইয়াত যদি নাখাওঁ যিহেতু হয়তো কিবা ক'ব বেয়া হ'ব বস্তু খালোঁ আৰু বস্তু খালোঁ মই খিচাৰিও খালোঁ টাইমটো হৈছে কেইটা 9:26 তো এইবাৰে মানে আমি 9:26লৈকে মানে খিচাৰি খালোঁ এতিয়া আকৌ তাত পাই কেনে খাম এতিয়া আমাৰ ঘৰৰ ওচৰৰ মন্দিৰটোত যাওঁ এটা ক'ব দিয়ে এটা মই কি কৈছিলোঁ তো এতিয়া বলক আমাৰ ঘৰৰ ওচৰত তো এতিয়া আমি যাওঁ ঘৰৰ ওচৰৰ মন্দিৰটোত তাতে আমি খাম খিচাৰি তো তাৰো যিবিলাক অলপ নাটক কি নাটক আজিতো নাটক হয়েই আপোনালোকে জানেই আজি মহাশিৱৰাত্ৰি গোটেই বছৰটোৰ মূৰত মাত্ৰ একদিন আহে গাইছ তো আজি যদি মানুহে যদি মহাশিৱৰাত্ৰিৰ দিনাখন যদি ভাং ভূটা এইবিলাক নাখায় কি হ'ব হয় নহয় অঁ কুকুৰ তই বাবা না মইনা মইনা দে তো বাৰু মই কি কৈছিলোঁ তো আমাৰ মানে এতিয়া ঘৰৰ ওচৰৰ মন্দিৰটোত যাম তাতে পূৰা খিচাৰি খাম একদম মানে পূৰা এতিয়া তাতে মানে পূৰা এনজয় কৰিম পূৰা ইয়াতো এনজয় কৰিলোঁ ইয়াৰ এনজয়টো বেলেগ তাৰ এনজয়টো বেলেগ কি আছে নেকি অঁ তো এতিয়া তাতে যাম খিচাৰি খাম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তো সেই মানে কি হৈছিল এইটো মই ৰাস্তাৰে আহি আছিলোঁ মই হঠাৎ মোৰ পকেটত মোবাইলটো নাই মই আকৌ বিচাৰি গুচি গ'লোঁ তেতিয়া দেখা পালোঁ মোবাইলটো মানে আছে মই লংপেণ্টৰ পকেটত ভৰাইছিলোঁ তাৰ পৰা এই জেকেটৰ এই পকেটত আহি গ'ল মানে কিবা এটা আছে কিবা এটা নিশ্চয় আছে লংপেণ্টৰ পকেটত থোৱা মোবাইলটো জেকেটৰ এই জাম্পাৰটো এই পকেটত কেনেকৈ আহিব সেইটো কথা এতিয়া আমাক কুকুৰে আপোনালোকে জানে যে কুকুৰে আমাৰ মানুহতকৈ আগতে গম পায় কেতিয়া ভূত আছে কেতিয়া ভূত নাই এই আমাৰ লগত যিটো ভূত আছে সেইকাৰণে ই আহি গৈছে আমাক প্ৰটেকশ্যন দিবৰ কাৰণে এতিয়া আমাৰ প্ৰটেকশ্যন দিব হয় না মন্দিৰ আহি পালোঁ মন্দিৰ এতিয়া ভৰিয়াকৈ বহি গ'লোঁ আমি খিচাৰি খাবৰ কাৰণে এইফালে আছে বিচুদা খিচাৰি খাম নহয় কি বিচুদা অঁ বিচুদা খিচাৰি খাম বোলো এতিয়া অঁ খালে আছে শুনো খিচাৰি খাম না মই তাতে খাই আহিছোঁ এটাও খাম এতিয়া আৰু দে এইফালে দি এইফালে দি দিছ দিয়ক এতিয়া পাত দিলে তো এতিয়া বঢ়িয়াকৈ পাত দিলে গিলাচ দিলে আৰু এতিয়া পানীও দিলে এতিয়া মাত্ৰ দিব আছে খিচাৰি দিব আহেকে খাই থাকিম তো বাৰু খিচাৰি খোৱা কিনে আপোনালোকক নেদেখাওঁ ভিডিঅ'টো মানে খিচাৰি খাই কিনে আপোনালোকক আকৌ লগ পাই আছোঁ ধন্যবাদ তো খিচাৰি খালোঁ এতিয়া বাজিল 11:30 তো আমি অলপমান এই বস্তুবিলাক অলপ সামৰি আছোঁ লাহে ঘৰত যাম আৰু তো দিয়ক পিছে আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ আৰু সকলোকে আকৌ এবাৰ মহাশিৱৰাত্ৰিৰ শুভকামনা জনালোঁ তো ধন্যবাদ।